নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছোঁ নামৰ সংখ্যা বিচাৰ। বহুতে বিশ্বাস কৰে যে নামৰ সংখ্যাৰে মানুহ চিনিব পৰা যায়। আচলতে হয় কথাটো, এক বিজ্ঞান। ইয়াৰ সূত্ৰ মতে প্ৰথমতে আমি প্ৰতিটি ইংৰাজী আখৰৰ কাৰণে থকা নিশ্চিত সংখ্যাবোৰৰ জ্ঞাত হ'ব লাগিব। তাৰ পাছত যিজন ব্যক্তিৰ বিষয়ে জানিবলৈ ইচ্ছা কৰে জানিব পাৰিব। মানে এনেকৈ আৰু দেখিছে, মানে ABCD মানে 9লৈকে সংখ্যাটো লিখিব লাগিব। 1 2 3 4 5 6 7 8 9 এনেকৈ লিখি ABCD এখন গোটেইখন লিখিব লাগিব। তাৰপিছত এনেকৈ লিখা হ'ল, মানে ধৰক A হ'লে আপোনাৰ 1, B হ'লে 2, মানে যাৰ যাৰ ঘৰত আছে সেইবোৰ দেখিছে। মানে এৰ ভাগত মানে যদি A থাকে 1 হ'ব, J থাকিলেও 1 হ'ব, S থাকিলেও 1 হ'ব। এনেকৈ আপোনালোকে লিখি ল'ব চাৰ্টখন, ঠিক আছে। তাৰপিছত মই এটা উদাহৰণস্বৰূপে মই দেখাই আছোঁ। মই উদাহৰণ এটা লৈ আছোঁ, নামটো লিখিলোঁ মই। দেখিছে, মই এটা মানে উদাহৰণ লৈছোঁ। দেৱজিৎ শৰ্মা নামৰ মানুহ এজনৰ মানে নামৰ সংখ্যা কেনেকৈ ওলাব লাগিব। দেখিছে D, এইটো D হৈছে 4, E হৈছে 5, V হৈছে 4, A 1, J 1, I 9, T 2, তাৰপিছত S হ'ল 1, H হ'ল 8, A হ'ল 1 আৰু R হ'ল 9, M হ'ল 4, A হ'ল 1। তেওঁ গোটেইখিনি এই নম্বৰতে যিমান পালে গোটেইখিনি নম্বৰ যোগ কৰিলে 48 ওলাল। তে 48ক এতিয়া 48 আকৌ এবাৰ যোগ কৰিব লাগিব। 4 + 8 সমান মানে 12 হ'ল। 12ক আৰু আকৌ যোগ কৰিব লাগিব, তেতিয়া হ'ব 3। তে এই মানুহজনৰ আচলতে নামৰ সংখ্যাটো হ'ল 3, মানে 3। এতিয়া এই 3 সংখ্যাটো যে ওলাল, 3 সংখ্যাটোৰ মানে দেৱজিৎ শৰ্মা নামৰ মানুহজন কেনেকুৱা হ'ব। এতিয়া 3 সংখ্যক মানুহজন কেনেধৰণৰ হ'ব চাৱা হওক। এই মানুহজন সৎ, ধাৰ্মিক, মনোবৃত্তিৰ আৰু স্বভাৱতে ধৈৰ্যশীল। এওঁ সকলোৰে লগত মিলিজুলি থাকিবলৈ ইচ্ছা কৰে। পৰিয়ালৰ আন সদস্যসকলকো সত্য পথত মানে খোজ দিবলৈ অনুপ্ৰাণিত কৰে। বিচাৰ সংখ্যা 3 হ'লে মানুহজন বৰ উচ্চাকাংক্ষী হয়। এওঁৰ জীৱনত বাৰে বাৰে ব্যৰ্থতা আহে, কিন্তু সেই ব্যৰ্থতা মনৰ মাজতে ৰাখি নিজক অনবৰতে কৰ্মত নিমগ্ন কৰি ৰাখে। মানুহৰ নিচিনা মানে এই প্ৰক্ৰিয়া আমি এতিয়া 1ৰ পৰা 9লৈ বিচাৰ সংখ্যা অনুযায়ী মানুহৰ স্বভাৱৰ চৰিত্ৰৰ আঁতি কৰি চাৱা হওক। যেতিয়া এইটা মই দেৱজিৎ শৰ্মা নামৰ মানুহৰ নামৰ সেইটো মানে উদাহৰণ দিছোঁ। আপোনালোকে নিজৰ নামটো লিখিব। নামটো লিখি মানে কেপিটেলত লিখিলে ভাল হ'ব। লিখি নামৰ য'ত যি হয় মানে সেই হিচাপে নম্বৰবিলাক বহাই ল'ব। বহাই লৈ যদি আপোনাৰ মানে 1 হয়, মানে নামৰ সংখ্যাটো যদি 1 ওলায়, তেতিয়াহ'লে আপুনি কেনেকুৱা ধৰণৰ হ'ব। মানে যিসকলৰ 1 হয় তেওঁলোক হয় বুদ্ধিমান, ধাৰ্মিক, সৎ আৰু উদাৰ মনৰ মানুহ হয়। তেওঁ সকলোৰে মংগল হোৱাটো বিচাৰে আৰু নিজে জীৱনত উন্নতি কৰি যশস্যা লাভ কৰে। তেওঁ নেতৃত্ব দিয়াৰ ক্ষমতাৰ অধিকাৰী হয়। এই সংখ্যাৰ মানুহজনে মানে 1 সংখ্যাৰ মানুহজনে গ্ৰীষ্মকাল সমূলি পচন্দ নকৰে, মানে গৰম দিন ভাল নাপায় 1 নামৰ মানুহজনে। তেওঁৰ শীতকালতহে অতি প্ৰিয়। তেওঁ মিছা কথা নকয় আৰু আনৰ মিছা কথা শুনি সহ্য নকৰে। নামৰ সংখ্যা 1 হোৱাজন কেনেকুৱা হ'ব আপুনি জানিলে। এতিয়া যদি আপোনাৰ নামৰ সংখ্যাটো 2 হয়, 2 হ'লে কেনেকুৱা হ'ব আপুনি, মানে তেওঁৰ স্বাস্থ্য সদায় ভালে নাথাকে। যিসকলৰ নামৰ সংখ্যাটো মানে 2 হয়, তেওঁৰ স্বাস্থ্য সদায় ভালে নাথাকে। মানুহজন বৰ ভাৱপ্ৰৱণ, আনক সহজতে বিশ্বাস কৰে। ফলস্বৰূপে প্ৰায় তেওঁ ঠগ খায়, সকলোৱে তেওঁক ঠগিব পাৰে। আনহাতে 2 সংখ্যাৰ মানুহজন কোমল মনৰ হোৱা বাবে অলপ কথাতে দুখ পায়। তেওঁ কিন্তু সহজতে আনক আপোন কৰি ল'ব পাৰে। সকলোৰে প্ৰতি প্ৰেম ভাৱ ৰাখে। যদিও তেওঁ প্ৰেমিক, কিন্তু সদায় প্ৰেমৰ প্ৰতিদান নাপায়।
তে 2 সংখ্যাৰ ব্যক্তিজন এনেকুৱা হয়। এতিয়া আহিছোঁ মানে 3 মানে 3 গোটেই নামৰ সংখ্যাকেইটা যোগ কৰি যেতিয়া আপুনি 3 ওলাব, 3 হ'লে আপুনি মানুহজন তেতিয়াহ'লে কেনেকুৱা হয়? মানুহজন অতি উচ্চাকাংক্ষী হয়। জীৱনত বাৰে বাৰে ব্যৰ্থতা আহে যদিও সেই ব্যৰ্থতা প্ৰকাশ নকৰি নিজকে কৰ্মৰ মাজত ডুবাই ৰাখে। মানে কৰ্ম কৰিয়ে থাকে, ব্যৰ্থতা মানে বিফল হয় ঠিকেই, কিন্তু তথাপিতো মানে সি কৰ্ম কৰিয়ে থাকে। তেওঁ ধাৰ্মিক, ধৈৰ্যশীল, সৎ আৰু সকলোৰে লগত মিলা প্ৰীতিৰে থাকি ভাল পোৱা স্বভাৱৰ হয়। তাৰপিছত আহিছোঁ নামৰ সংখ্যাটো যদি 4 হয়, 4 হ'লে কেনেকুৱা হ'ব ব্যক্তিজন? তেওঁ অসাধ্য সাধন কৰিব পৰা মানুহ, কিন্তু স্বভাৱতে জেদী যদিও বৰ সাহসী মানুহ হয়। এনে মানুহৰ কুসংগত জড়িত হৈ পৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ধৈৰ্যশক্তি কম কাৰণে অলপতে খং উঠি উত্তেজিত হৈ পৰে। যিসকলৰ নামৰ সংখ্যা 4 মানে 4, তেওঁলোকৰ অলপতে খং উঠে। খং উঠিলে মানুহজনৰ শৰীৰত কঁপনি এটা উঠি যায়, যিসকলৰ নামৰ মানে সংখ্যাটো 4 হয়। তাৰপিছত আহিছোঁ 5। যিসকলৰ নামৰ সংখ্যা 5 হয় মানে 5 হয়, বিচাৰ সংখ্যা 5 হোৱা মানুহজন কেনেকুৱা হ'ব? তেওঁ হ'ব যথাৰ্থতে বুদ্ধিমান, বহুমুখী প্ৰতিভাসম্পন্ন লোক। তেওঁৰ কাৰণে পৃথিৱীত অসাধ্য বুলি কোনো কামেই নাই। ব্যৱসায়ত অশেষ উন্নতি কৰে, কিন্তু প্ৰেমত ব্যৰ্থ হয়। তেওঁৰ সন্মুখত সমস্যা বুলিবলৈ একো নাথাকে। যিকোনো কামৰ কাৰণে তেওঁৰ ওপৰত মানুহে সম্পূৰ্ণ নিৰ্ভৰ কৰিব পাৰে, যিসকলৰ নামৰ সংখ্যাটো 5 হয়। তাৰপিছত আহিছোঁ 6, মানে যিসকলৰ নামৰ সংখ্যাটো 6 বা 6, যিসকলৰ নামৰ সংখ্যাটো 6 হয়, তেওঁলোকৰ বিষয়ে মই কৈ আছোঁ। তেওঁ শিল্পী মনৰ গৰাকী হয়, সেয়ে পৰিপাটি হৈ সুন্দৰ সাজ পোছাক পিন্ধি থাকি ভাল পায়। ভোগবিলাস প্ৰিয়, সংসাৰী জীৱনত দুখ ভোগ কৰে। তেওঁ কিন্তু সদায় জীৱনটো আনন্দৰে পাৰ কৰিবলৈ ইচ্ছা কৰে। 6 সংখ্যাৰ ব্যক্তিজন কেনেকুৱা হয় জানিলে। এতিয়া শুনক 7 মানে 7, যিসকলৰ নামৰ সংখ্যাৰ টোটেল মানে 7 হয়, তেওঁ মানুহজন কেনেকুৱা হয়? 7 হোৱা ব্যক্তিজনৰ জীৱনত বহুবাৰ প্ৰেম আহে যদিও প্ৰেমত তেওঁ সদায় ব্যৰ্থ হয়। স্বভাৱতে মানুহজন ভদ্ৰ আৰু অতি নম্ৰ স্বভাৱৰ হয়। সকলোৰে প্ৰতি বন্ধুভাৱনাপন্ন হয়। তেওঁৰ বন্ধুভাগ্য বিশাল, বন্ধুত্বক তেওঁ উচ্চ স্থান দিয়ে। যিসকলৰ নামৰ সংখ্যাটো 7 হয়, তেওঁলোকে বন্ধুক গুৰুত্ব দিয়ে। তাৰপিছত আহিছোঁ 8 মানে 8 বুলি লিখিছিলোঁ ইয়াত। 8 তাৰমানে যিসকলৰ নামৰ সংখ্যাটো 8 হয়, তেন্তে মানুহজন পৰোপকাৰী স্বভাৱৰ হয়, আনক মানে উপকাৰ কৰি ভাল পায়। এইজন মানুহ সৰ্ববিদ্যা বিশাৰদ হয়, মানে সকলো বিদ্যাই জানে। তেওঁ নজনা কথা নাথাকে, ধৰ্মৰ প্ৰতি নিষ্ঠা থকা মানুহ হয়, কিন্তু মানুহে সদায় তেওঁক ভুল বুজে। যদিও 8 নম্বৰ বিচাৰ্য সংখ্যাৰ মানুহজনে কোনো কথা বা কোনো মানুহকে বেয়াভাৱে নলয়। যিসকলৰ নামৰ সংখ্যাটো 8, তেওঁলোকে গম পায় নিশ্চয়, মানে তেওঁলোকে কাকো বেয়া নাপায়, কিন্তু তেওঁলোকক মানে পাৰিলে বেয়া পোৱাৰ ধান্দাতে থাকে। এতিয়া আহিছোঁ যিসকলৰ নামৰ সংখ্যাটো 9 হয়। 9 মানে নামটো এনেকৈ লিখিলে না, ইয়াৰ পৰা মানে 1ৰ পৰা লিখিলে 1 2 3 4 5 6 8 9 লিখি ল'ব। তাৰপিছত ABCDখিনি লিখি ল'ব। যেতিয়া আপোনাৰ নামটো লিখিব, নামটো লিখাৰ পিছত যোগ কৰি চাব, যেতিয়া আপোনাৰ নামৰ সংখ্যাটো 9 ওলাব মানে 9 ওলাব, তেতিয়া আপুনি কেনেকুৱা হ'ব? এইজন মানুহ অতি সাহসী হয়। যিসকলৰ নামৰ সংখ্যাটো 9, তেওঁ সাহসী, সেয়ে তেওঁ এজন ভাল যুঁজাৰু হ'ব পাৰে। সাংসাৰিক জীৱনত তেওঁৰ সুকলমে নাযায়, মানে সংসাৰৰ জীৱনটো অলপমান খেলি মেলি থাকে। তেওঁৰ এফালে যেনেকৈ অসাধ্য সাধন কৰিব পাৰে, মানে তেওঁৰ নৰা কাম নাই। আনফালে সাধাৰণ মানুহৰ লগতে খজুৱতি মতৰ অমিল হয়, মানে টান কামো কৰিব পাৰে, কিন্তু সাধাৰণ মানুহৰ লগতে অলপ মানে মতৰ অমিল হয়। সেয়াও এক অশান্তি। 9 হোৱা ব্যক্তিসকল এনেকুৱা হয়। আপুনি এই ভিডিঅ'টোৰ জৰিয়তে যদি আপোনাৰ অকণমানো উপকাৰত আহিছে, তেন্তে
ভিডিঅ'টোত লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু যদি চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আন 10জনৰ উপকাৰ হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।